নমস্কাৰ সকলোকে স্বাগতম জনাইছো জ্যোতিষ শাস্ত্ৰৰ আজিৰ হিতান্তৰ মাজলৈ আজি আমাৰ সৈতে উপস্থিত আছে জ্যোতিষ শাস্ত্ৰবিদ কিৰয়ং দাদা স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ আমি প্ৰথমে গ্ৰহগতি যাত্ৰা সন্দৰ্ভত চাই লওঁ তাৰ পাছত আমি দিনটোৰ ৰাশিফলৰ মাজলৈ আগবাঢ়িম আজি গ্ৰহগতি সময় ধৰণৰ আজি চন্দ্ৰ মিথুন ৰাশিত বহি আছে বৃহস্পতি বৃষ ৰাশিত মংগল আজি মিথুন ৰাশিত বহি আছে আজি বুধ ৰাহু শুক্ৰৰ লগ্ন মীন ৰাশি শনি আৰু ৰবি আজি কুম্ভ ৰাশিত বহি আছে কেতু আজি কন্যা ৰাশিত বহি আছে আজি 8 মাৰ্চ 23 ফাগুন শুক্লা নৱমী তিথি আদ্ৰা নক্ষত্ৰ আয়ুষ্মান যোগ গোলককৰণ জন্মত মিথুন ৰাশি বৈশ্য বৰ্ণ নৰবন যাত্ৰা হ'ব অৱশ্যে পূব দিশত নাই আজি শুভকৰ্ম দীক্ষা গ্ৰহণ ক্ৰয় বিক্ৰয় শান্তিগ্ৰস্ত নাই দিনটোত লাও খোৱা নিষেধ কলমৌ শাক খোৱা নিষেধ এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেঘ ৰাশিৰ ফলাফল 23 কাপছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত মধ্যম ফল বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ হ'ব ভ্ৰমণৰ যোগ আছে দাম্পত্যত শুভ হোৱাইট কালাৰ লাকি ৰেড কালাৰ লাকি এতিয়া বৃষ ৰাশি ওৱান্স এণ্ড হেংমেন এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ কোনো সা খবৰত মানসিক অশান্তি থাকিব পাৰে আজি পিছবেলা ভ্ৰমণ নকৰিব প্ৰেমত মধ্যম ফল দাম্পত্যৰ সমস্যা থাকিব আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ লগত কেইটামান বগা বৰ্ণৰ ফুল ৰাখিব নিশ্চয় ভাল ফল দিব আজি হোৱাইট কালাৰ অৰেঞ্জ কালাৰ লাকি ব্লু কালাৰ লাকি মিথুন ৰাশি জেমিনি পেণ্টাকলছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে কৰ্মব্যস্ততা বৃদ্ধি আৰ্থিক সা সম্পত্তি লাভ দাম্পত্যত মধ্যম ফল যান বাহনৰ পৰা সাৱধান হওক প্ৰেমত শুভ ফল ব্লু কালাৰ লাকি ব্লেক কালাৰ লাকি কৰ্কট ৰাশি কেঞ্চাৰ ওৱান্স এণ্ড পেজ অফ শ্ব'পছ এই দুখন কাৰ্ড মতে কৰ্মস্থানত কিছু জটিলতা থাকিব আজি ধন আগমন হ'ব আজি আকৰ্ষণ মনোভাৱে কিন্তু ক্ষয় ক্ষতি কৰিব পাৰে প্ৰেমত শুভ ফল ব্লু কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি আমি এইখিনিতে এখন পত্ৰ লৈছোঁ দাদা পত্ৰখনত লিখিছে যে লক্ষ্মী দেৱীৰ পূজা কৰিলে বাৰু আলপনা দিব লাগে নেকি এতিয়া সুধিছে আপোনাক জানিব বিচাৰিছে হয় কথাত কোৱা হৈছে যে দেৱী লক্ষ্মীয়ে আৰ্ট ভাল পায় গতিকে তেখেতৰ পূজাৰ সময়ত যদি আলপনা আৰ্ট কৰে আপুনি সেই পথেৰে দেৱীৰ আগমন হয় বুলি শাস্ত্ৰমতে সেই কথাই কোৱা হৈছে পূজাৰ সময়ত মজিয়াত আলপনা লগোৱাৰ নিয়ম আজিৰ নহয় তাহানি দিনৰ পৰাই হৈ আহিছে মন্দিৰ বা ঘৰৰ দেৱালৰ মজিয়াত আলপনা অঁকাৰ নিয়ম কিন্তু বহুত ধৰণৰ আছে আৰু মানুহৰ মনত দেৱতা অহা বুলি এটা ভাৱ বা পৰিৱেশ সৃষ্টি হয় গতিকে ভক্তিৰ শ্ৰদ্ধা বৃদ্ধি পায় আৰু শিল্পকলাৰ প্ৰচেষ্টা সৰু ল'ৰা ছোৱালীক কিন্তু ইয়াৰ পৰা উৎসাহ দিয়া হয় উৎসাহিত হয় তেওঁলোকে যাৰ ফলত ভৱিষ্যতে প্ৰতিভাৰ বিকাশ পায় গতিকে তেনেকুৱা কথা দেৱী লক্ষ্মী সম্পৰ্কে কোৱা হৈছে ধন্যবাদ জনাইছোঁ আমি আনকেইটা ৰাশিফলৰ মাজলৈ যাওঁ পেণ্টাকলছ সিংহ ৰাশি এণ্ড কাপছ সিংহ ৰাশিৰ জাতক জাতিকাসকলে আৰ্থিক দিশত মধ্যম ফল পাব যিসকল লিঅ কৰ্মস্থলত আশা কৰা মতে সফল হ'ব পাৰিব আজি জ্ঞানী ব্যক্তিৰ দৰ্শনে অনুপ্ৰেৰণা লাভ স্বাস্থ্য মধ্যম হোৱাইট কালাৰ লাকি ব্লেক কালাৰ লাকি এতিয়া হওক কন্যা ৰাশি পেণ্টাকলছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি দুসংবাদে কিছু আমনি কৰিব বিভিন্ন যোগাযোগ আদিত কিছু হ'ব কৰ্মৰ ক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব আজি প্ৰেমত বুজাবুজি থাকিব ব্লু কালাৰ লাকি ৰঙা বৰণটো আলাদা এতিয়া হওক তুলা ৰাশি ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব শৰীৰত পুৰণা বেমাৰ আজাৰ থাকিলে মুক্ত হ'ব যান বাহন ক্ৰয় কৰিব পাৰে ৰেড কালাৰ লাকি কালাৰ ব্লেক কালাৰ আনলাকি হ'ব এতিয়া আহিছোঁ বৃশ্চিক ৰাশিৰ স্কৰপিঅ নাইট অফ ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে অত্যাধিক পৰিশ্ৰম বৰ্জন কৰক কৰ্ম আৰু দাম্পত্যত শুভ ফল দূৰ ভ্ৰমণ কৰিব পাৰিব আজি স্বাস্থ্যৰ প্ৰতি যত্ন লওক উন্নতি হ'ব প্ৰেমত শুভ ফল য়েলো কালাৰ লাকি ব্লু কালাৰ লাকি আমি আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়িম দাদা আজি বিষয় কেনেধৰণৰ জনাব বিচাৰিব হয় আজিৰ বিষয় হৈছে শংখপাল কালসৰ্প এই কালসৰ্প যুগত ৰাহু চতুৰ্থ স্থানত থাকে আৰু কেতু দশম স্থানত থাকে পাৰিবাৰিক শান্তি বিঘ্নিত হয় হঠাৎ ভাগ্য বা কৰ্মজীৱন অন্ধকাৰ নামি আহে এই কালসৰ্প যুগৰ প্ৰভাৱত মানসিক অশান্তি তথা মিত্ৰ সম্বন্ধীয় ব্যক্তিৰ পৰা প্ৰতাৰণা হোৱাৰ যোগ আছে শিক্ষামূলক প্ৰতিযোগিতা কঠোৰ সংঘৰ্ষ কৰিব লগা হয় এই দুখৰ প্ৰতিকাৰ হিচাপে যিকোনো প্ৰবাহিত পানীত ৰূপৰ সৰ্প উটুৱাই দিয়ে ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি ময়ূৰৰ পাখিৰে সজাই তাৰ পাছত পূজা পাতল কৰক অতি শুভ ফল লাভ কৰিব পাৰিব এই কালসৰ্প যুগত জাতকৰ ঘৰ মাটি সা সম্পত্তি সম্বন্ধীয় বহুত কঠিন সমস্যাৰ
সন্মুখীন হ'ব লাগে ইয়াৰ বাবে ব্যক্তিয়ে ডিপ্ৰেশ্যনটো যাব পাৰে সদায় মন্ত্ৰ জপ কৰিব লাগে ওম ৰাহুৱে নমঃ ওম ৰাহুৱে নমঃ আৰু যিমানখিনি পৰা যায় শিৱৰ পূজা পাতল কৰিব লাগে ধন্যবাদ জনাইছোঁ তেনেহ'লে আমি আনকেইটা ৰাশি ফলমাতিলৈ আগবাঢ়োঁ হয় এতিয়া আহিছোঁ ধনুৰাশি ওৱান্স এণ্ড এজ অফ চ'ৰ্টছ ক্ৰাইটেৰিয়াছ কৰ্মৰ ক্ষেত্ৰত মধ্যম ফল খা খৰচা বৃদ্ধি আজি দুষ্ট চিন্তা নকৰিব মনৰ অস্থিৰতা বৃদ্ধি পাব শৰীৰৰ প্ৰতি যত্ন লওক আকাশী নীলা হ'ব অৰেঞ্জ কালাৰ হ'ব এতিয়া হওক মকৰ ৰাশি কেপ্ৰিকৰ্ণ চ'ৰ্টছ এণ্ড পেজ অফ ওৱান্স এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত অধিক লাভৱান হ'ব পাৰিব বিদ্যাৰ্থীসকলৰ হ'ব কৰ্মস্থানত ব্যস্ততা বৃদ্ধি গোপন শত্ৰুৱে আমনি কৰিব বেঙুনীয়া বৰণটো হ'ব ব্লেক কালাৰটো হ'ব এতিয়া হওক কুম্ভ ৰাশি ওৱান্স এণ্ড কিং অফ চ'ৰ্টছ একুৰিয়াছ হঠাৎ অৰ্থ লাভ জটিল সমস্যাৰ পৰা মুক্ত হ'ব মানসিক সন্তুষ্টি লাভ সন্মান বৃদ্ধি আজি অৰেঞ্জ কালাৰ লাগি ব্লু কালাৰ লাগি মীন ৰাশি পেণ্টাকলছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যৰ শুভ ফল পদোন্নতিৰ যুগ পাৰিবাৰিক শান্তি থাকিব বিদ্যাত মধ্যম ফল বন্ধুৰ পৰা আনন্দ লাভ প্ৰেমত শুভ ফল ৰেড কালাৰ লাকি ব্লেক কালাৰ লাকি ধন্যবাদ জনাইছোঁ আমি অনুষ্ঠানটো শেষ কৰিম দাদা আপোনাৰ ঠিকনাটো জনাই দিব আপুনি যদি ফেচবুকত মোক চাৰ্চ কৰে তেতিয়া কিৰোয়ান ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে মই ইনষ্টাগ্ৰামত আছোঁ মই ইউটিউবতো আছোঁ আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়ান ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী চাবাই ফোন নম্বৰটো হ'ল 9085949309 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyanastrologer@kiroyan.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ ধন্যবাদ